আমি বৰ্তমান আছোঁ ভিলামৰা ঘাঁহি গাঁৱৰ এটা সৰু ফিচাৰীত। ফিচাৰীটো যদিও সৰু, একেবাৰে বিজ্ঞানসন্মত পদ্ধতিৰে মাছ পালন কৰিবলৈ এয়া ব্যৱস্থা কৰিছে। দেখা পাইছোঁ ফিচাৰীটো ষ্টেপ বাই ষ্টেপ খনা হৈছে। এইটো ষ্টেপ যথেষ্ট দ, তাৰ পাছতে তাতকৈ অকণমান বাম এটা ষ্টেপ, আৰু তাৰপিছত তাৰ নেক্সট ষ্টেপ। প্ৰায় 2 বিঘা মাটিৰ এইটো ফিচাৰী এনেদৰে বিজ্ঞানসন্মত পদ্ধতিৰে মাছ পুহিবলৈ আৰম্ভ কৰা হৈছে। কাষতে এয়া চাংঘৰ বনাই থকা হৈছে। এয়া ছটটো দি পেলাই চাংঘৰ হ'ব, আৰু চাৰিওফালে ওখ ঢাপ। পথাৰৰ মাজৰ এইখিনি বাম মাটি, বাম শ্ৰেণীৰ মাটি, গতিকে ইয়াত খেতি ইমান হোৱা দেখা নাযায়। ধান খেতি যথেষ্ট কম উৎপাদন হয়, যিহেতু ইয়াত পানী নহয়। সেয়েহে মাটিখিনি ফিচাৰী উপযুক্ত বুলি ভাবি মাছ পালন কৰিবলৈ আৰম্ভ কৰিছে। এয়া বৰ্তমান এবছৰ হৈছে ফিচাৰীটো। এইখিনি জেগা প্ৰায় 30 by 30 এটা এৰিয়া দ হৈছে। নেক্সট 30 by 30 এটা এৰিয়া, 30 by 30 নেক্সট এৰিয়াটো অকণমান বাম, তাৰ পাছৰ ষ্টেপটো তাতকৈ অলপ বাম। এনেদৰে ষ্টেপ বাই ষ্টেপ যেতিয়া ফিচাৰীটো খনা হয়, তেতিয়া যিখিনি মাছৰ পোনা মেলা হয়, তেতিয়া তেওঁলোকে দ পানীত চৰিব নোৱাৰে। তেওঁলোকে বাম পানীত যিখিনি বাম হ'ব তাত চৰিব পাৰিব। যেতিয়া অলপ ডাঙৰ হ'ব, তেওঁলোকে নেক্সট ষ্টেপত আহিব, আৰু যিখিনি ডাঙৰ মাছ সেইখিনি মাছে এয়া দ মাটিখিনিত, দ পানীত তেওঁলোকে চৰিব পাৰিব। এনেদৰেই অসম কৃষি আৰু মৎস্য উৎপাদন কেন্দ্ৰৰ পৰা তথ্য লৈ সম্পূৰ্ণ বিজ্ঞানসন্মত পদ্ধতিৰে ফিচাৰীটো খান্দিবলৈ আৰম্ভ কৰিছে। আপোনালোকেও যদি ভাবিছে এটা ফিচাৰী বনাম বুলি, তেতিয়াহ'লে এই পদ্ধতি অৱলম্বন কৰক। 3টা ষ্টেপত ফিচাৰীটো খানক, দ, বাম আৰু অতিকৈ বাম। যিখিনি একেবাৰে বাম, সেইখিনি পানীতহে পোনা মাছৰ যেতিয়া পোনা সৰু হৈ থাকে, সেইখিনি মাটিত মাছ চৰিব। তাৰপিছত ক্ৰমান্বয়ে দ পানীলৈ আহিব। প্ৰথমতে যদি দ পানীত মাছ এৰি দিয়া হয়, তেতিয়া তেওঁলোকে দ পানীৰ গভীৰতা বেছি হ'লে মাছৰ পোনাই চৰিব নোৱাৰে, আৰু মাছৰ পোনা মৰা দেখা যায়। এয়া ফিচাৰীৰ পাৰত এটা চাংঘৰ বনাই থকা হৈছে। ইয়াত ছটটো দিবলৈ বাকী আছে। আৰু ফিচাৰীৰ পাৰে পাৰে কম ডালপাত থকা গছ লগাব লাগে। এইজোপা ৰঘু গছ বৰ বেছি জোপোহা নহয়, ইয়াৰ ডালপাত কম হয়। আৰু এয়া এনেদৰে নেমু লগোৱা হ'ব। বৰ্তমান মাটিখিনি খনাৰ পাছতে নেমু খেতি, অমিতা খেতি, কলগছ আৰু কম ডালপাত থকা ওখ গছ লগাব লাগে। তেতিয়া সেই গছৰ ছাঁত মাছে জিৰাব পাৰে। গতিকে আমি দেখিলোঁ যে এটা ফিচাৰী বনাওঁতে সদায় লক্ষ্য কৰিব লাগে ফিচাৰী তলিখন যাতে সমানেই দ বা সমানেই বাম নহয়। ষ্টেপ বাই ষ্টেপ দ আৰু বাম হ'ব লাগে। এয়া হৈছে প্ৰথম আৰু প্ৰধান পদ্ধতি মৎস্য পালনৰ। আমাৰ লখিমপুৰ জিলাৰ ঘিলামৰা ঘাঁহি গাঁৱত মৎস্য পালনটো প্ৰায় পিছ পৰি থকা দেখা যায়। নগাঁও, মৰিগাঁও, খাৰুপেটীয়া সেইসমূহ ঠাইত মৎস্য পালনত বেছি গুৰুত্ব দিয়ে। সেয়েহে আমি তাত উৎপাদন কৰা মাছ খাবলগীয়া হয়। বেকাকে পৰিলে নে লা এতিয়া এইটো কেনেকৈ চিধা কৰা হ'ব? জেচিবি
এই গাঁতটো ফিল আপ কৰা হৈ আছে সেইবাবে গোটেই ট্ৰেক্টৰবোৰ আহি ৰৈ আছে ইয়াত